নমস্কাৰ মই কংকনা বৰুৱা তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ 3rd year MBBS ষ্টুডেণ্ট আৰু আজি যেটো মই ভিডিঅ' বনাবলৈ গৈ আছো মোষ্ট ৰিকুৱেষ্টেড ভিডিঅ' হয় হোষ্টেলৰ বিষয়ে বহুতে জানিব বিচাৰে যেতিয়াৰ পৰা আপোনালোকে গম পাইছে যে মই তেজপুৰ মেডিকেল কলেজৰ ছাত্ৰী হয় বিশেষকৈ কাউন্সেলিংৰ সময়ত খুবেই আহা এটা কমন কোৱেশ্চন তো প্ৰথম আহক ৰুমৰ ভিতৰলৈ লৈ যাও তো এটো মোৰ ৰুম হয় বাকি মই যেটো ৰুমত আছো হেতু হৈছে 2 সিটাৰ এতিয়া আহক হোষ্টেলৰ সবিশেষত জানো তেজপুৰ মেডিকেল কলেজৰ হোষ্টেলৰ ব্যৱস্থা কেনেকুৱা হয় তো আমাৰ তেজপুৰ মেডিকেল কলেজত টোটাল দুটা হোষ্টেল আছে ছোৱালীৰ কাৰণে এটা হৈছে ইউজি আৰু এটা হৈছে পিজি আৰু ইন্টাৰ্ন সকলৰ বাবে ঠিক তেনেকৈ বয়জৰ তিনটা হোষ্টেল আছে দুটা ইউজিৰ কাৰণে আৰু এটা পিজি আৰু ইন্টাৰ্ন সকলৰ বাবে আৰু এটা হোষ্টেল এটা ওবিএইচ অল বয়জ হোষ্টেল আৰু এটা বাহিৰত আছে এনএক্স বয়জ হিমানখিনি হোষ্টেলৰ বিষয় এতিয়া হও আমি গাৰ্লছ হোষ্টেললৈ গাৰ্লছ হোষ্টেলৰ যেটো ছোৱালী যেটো ইউজি সকলৰ বাবে আছে এটো তিনটা ফ্লোৰ আছে গ্ৰাউণ্ড ফ্লোৰ ফাৰ্স্ট ফ্লোৰ সেকেন্ড ফ্লোৰ থাৰ্ড ফ্লোৰ আৰু মই থাকো ফাৰ্স্ট ফ্লোৰত আৰু তেনেকৈ ইয়াতে বিভিন্ন ধৰণৰ ৰুম আছে সদায় সকলোৱে সুধে যে সিঙ্গল ৰুম কেতিয়া পাম বা কেনেকুৱা হয় ৰুম বিলাকৰ বিষয় তো আমাৰ এই সিঙ্গল ৰুম ডাবল ৰুম ট্ৰিপল ৰুম আৰু 4 সিটাৰ তো আমাৰ বহুত টাইপছৰ আছে আৰু এনেকুৱা নহয় যে আমাৰ ফাইনেল ইয়াৰ সিঙ্গল ৰুম পাব বা তেনেকুৱা কিছুমান হোষ্টেলৰ নিয়ম থাকে আমাৰ হোষ্টেলত নহয় আমাৰ হোষ্টেলত সিঙ্গল ৰুম খুবেই কম আছে প্ৰত্যেকটো ফ্লোৰত ক'ব পাৰে যে 3টা 4টা 5টা মানে বহুত বেছি নাই গটিকে সিঙ্গল ৰুম যে পাবই তেনেকুৱা কোনো কথা নাই কোনোবাই পায় কোনোবাই নাপায় আৰু ঠিক তেনে ধৰণে কিছুমানে 2 সিটাৰ পায় কিছুমানে 3 সিটাৰ পায় কিছুমানে 4 সিটাৰ পায় তো সুবিধাজনক হিচাপে সেই ৰুমসমূহ ডিস্ট্ৰিবিউশন হয় সকলোৰে মাজত আৰু এতিয়া আহিছো এটা হোষ্টেলত আহোতে কি সুবিধা কি পাব আপোনালোকে প্ৰথম তো এখন বিছনা থাকিব এটা তুচক থাকিব মেট্ৰেছ থাকিব এখন আলনা দিব আৰু এখন টেবুল এখন চেয়াৰ আৰু এটা আলমিৰা আৰু কিমানখিনি থাকিব কিন্তু ফাৰ্স্ট ইয়াৰত সকলোখিনি পাব বুলি মই নকও দুই এটা বস্তু নাপাবও পাৰে বিছনা তুচক সেইখিনিটো মানে পাব আৰু এনেকুৱা নহয় যে আপুনি লৈ আহিব লাগিব টেবল চেয়াৰ লৈ কিনি আনিব লাগিব নহয় লাহে লাহে পাব মানে দুই এদিন যোৱাৰ পিছত লাহে লাহে বস্তুসমূহ পাব কিন্তু ফাৰ্স্ট ইয়াৰত যদি বস্তু আছে তেতিয়া হলে পাই যাব কিন্তু প্ৰথম আহুতে অলপমান সময় লাগে যেহেতু গুটেখিনি মিলিবলৈ বা গুটেখিনি ডিস্ট্ৰিবিউশন হ'বলৈ অলপ সময় লাগে গতিকে সেই সময়খিনি অলপ ধৈৰ্য ধৰি ৰখিলেই হ'ল তাৰ পিছত লাহে লাহে সব বস্তু পাব ময়ো গুটেখিনি বস্তু ফাৰ্স্ট ইয়াৰৰ ভিতৰতে পাই গৈছিলো কিন্তু সেই লাহে লাহে সময় হিচাপত গুটে বস্তুখিনি আপোনালোকে পাব অলপমান ধৈৰ্য ধৰিব লাগিব কিন্তু ইমানখিনি সুবিধা পাই যায় বাকি আপোনালোকে লাইটৰ সুবিধা পানীৰ সুবিধা বাথৰুম সুবিধাজনক প্ৰত্যেকটো ফ্লোৰ আমাৰ ফ্লোৰত ৰুম বহুত আছে অলমোস্ট ধৰি লওক 30 আৰু প্ৰত্যেকটো ফ্লোৰে দুটা কোণত বাথৰুম আছে সাফিসিয়েন্ট বাথৰুম আছে হৈ যায় সকলোৰ কাৰণে কাৰণ ক্লাছসমূহ সবে 1-2 ঘণ্টা ইফাল সিফালত থাকে তো ধুনীয়াকৈ কোনো অসুবিধা হোৱা আজিলৈকে তেনেকৈ বিশেষ হোৱা নাই ইমানখিনি আছিল হোষ্টেলৰ বিষয় বাকি আৰু কিবা জানিবলৈ আছে যদি মোক নিশ্চয় সুধিবা কমেন্ট সেকশনত বহুত বেছি জায়গা নোহোৱাৰ বাবে কিছু মেডেল আৰু ট্ৰফি ঘৰতো ৰাখি আহিছো কিন্তু টিএমচিএইচত পোৱা বিশেষ কিছুমান যিবিলাক মেমৰেবল মোমেন্ট হয় মই মোৰ ৰুমত খাসি ৰাখিবলৈ চেষ্টা কৰিছো ইন্টাৰ কলেজ ড্ৰামা কম্পিটিশনৰ ট্ৰফি আছে কাউন্সেলিং ভালকৈ কৰিবা মই কাট অফৰ ওপৰত নিশ্চয় ভিডিও এটা আনিম কিন্তু মই নিজেও এনালাইসিস কৰিবলৈ টাইম পোৱা নাই আৰু জিটিকৰ ভিডিও এটা দি দিব ভাল নালাগে কাৰণ লাষ্ট টাইম যে তোমালোকে মোৰ কাট অফৰ ভিডিও চাম কাট অফৰ ভিডিও আৰু যেটো লাষ্টত মানে কাউন্সেলিংৰ যেটো ৰিজাল্ট আহিছিলে একদম একে আছিল মই নিজে আচৰিত হৈ গৈছিলো আৰু মোক বহুত কেজন ফ্ৰেণ্ডেও তাৰ ক্ষেত্ৰত সহায় কৰিছিল গতিকে আমি সকলোৱে মিলি পেলাই বনাই আছো আৰু লাষ্টত মই দিম বাৰু যদি সময় হয় মিলি হৈ যায় মানে বস্তুটো কাৰণ কি হয় জুন জুলাই মাহত আমাৰ বন্ধ একদমই নাথাকে ক্লাছৰ মাজত মানে অকল সানডেটোৱে বন্ধ পাও আৰু হেতু কেতিয়াবা শুই থাকোতে কৰোতে গুছি যায় গতিকে তেনেকৈ সময় মই পোৱা নাই কিন্তু যেতিয়া নিশ্চয় সময় হ'ব আৰু সকলোৱে মিলি যদি হেতু বনাই দিব পাৰো তেতিয়া আহিব বাকি কাউন্সেলিংৰ যিখিনি কাম আছে গুটেখিনি ভালকৈ কৰিবা ওয়েলকাম জুনে টিএনসি পাবা আমি পিছলৈ আৰু কথা পাতিম আৰু চিনাকি হ'ম এতিয়ালৈ আহিছো বাই